দিশত আগুৱাই যোৱাৰ কাৰণে যিবোৰ কথা আমি চৰ্চা কৰি থাকোঁ, ৰাইজে যিবোৰ দৈনন্দিন জীৱনটোত সমস্যাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু অন্যান্য মন্ত্ৰীসকলক অৱগত কৰি আছে, মানে হিচাপে বাজেটত সেইবিলাক আহিব। বিধানসভাৰ নিৰ্বাচনৰ সময়তো যিবিলাক ৰাইজৰ আগত কথা কোৱা হৈছিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাৰ্টিৰ মানে যিটো ইস্তাহাৰত সেইবোৰো বাজেটত প্ৰকাশ পাব। মঠ বিভাগটো তেনেকুৱা বিশেষ নাই, আন্তঃগাঁথনিবিলাক চব বিভিন্ন ডিপাৰ্টমেণ্টবিলাকে কৰিব। মোৰতো বিভাগৰ ক্ষেত্ৰত চবটোৱে মোৰ মাত্ৰ মানে কি কয় ভালদৰে কেনেকৈ অসমৰ প্ৰত্যেকজন নৱ যুৱক মানে নৱ প্ৰজন্মক আমি আগুৱাই লৈ যাব পাৰোঁ, মটিভেশ্যনেল মেইনলি চব কথাবিলাক মোৰ বিভাগৰ তেনেকুৱা ধৰণৰ নাই। ডাঙৰ আন্তঃগাঁথনিবিলাক এইটো হ'ব। তথাপিও আমি মানে কি কয় স্পৰ্টছ বা হেণ্ডলুম অন্যান্য বিষয়ত কাম কৰিবলৈ স্কিল মানে কিছু তাত মানে কিবা কৰিব। আৰু বাকী আগৰ পৰাই আমাৰ অনগয়িং স্কিমবিলাক আছে গোটেইটো। আপোনালোকে জানে জাপানৰ কাৰণে আজি চেম ফ্লাইটৰ পৰা আৰম্ভ কৰি জাপানিজ মানে লেংগুৱেজ টিচাৰৰ কাৰণেও ট্ৰেইনিং আৰম্ভ হৈছে। গতিকে অনগয়িং চলি আছে।